মোৰ এই 10টা বছৰৰ যি অভিজ্ঞতা, এই 10 বছৰ আমি যিখিনি পালোঁ, যিখিনি পোৱা নাই, ক'ত আমি বঞ্চিত হৈ আছোঁ, কিহৰ কাৰণে আমি বঞ্চিত হৈছোঁ, আৰু সমাজ ব্যৱস্থা আজি ক'ত কলুষিত হৈ গৈছে, আজি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কেনেকৈ হ'ব পাৰিছে, এই গোটেইখিনি কথা আমাৰ অন্তৰ গাঁথা আছে। গতিকে আমি এনেকুৱা অসম গঢ়িম যি অসম শংকৰদেৱ, আজান ফকীৰে দেখিছিলে। তেওঁলোকৰ যি সপোন আছিলে, সেই সপোনটো বাস্তৱত ৰূপায়িত কৰি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ইহুদী যিমান জাতৰ মানুহ আছে, যিমান ভাষা ভাষী মানুহ আছে, সকলো আমি অসমীয়া, আৰু অসমীয়া হিচাপে অসমত বসবাস কৰা 100% মানুহেই অসমীয়া, আৰু সকলোকে অসমীয়াত্বৰ যি দাবী, অসমীয়াত্বৰ যি গুণ, অসমীয়াত্বৰ যি অধিকাৰ, সেই অধিকাৰ আমি সকলো সম অধিকাৰক সুনিশ্চিত কৰাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। মূল যুঁজখন মোৰ ৰূপহী সমষ্টিৰ কথা ক'লেতো মই ৰূপহী সমষ্টিৰ প্ৰতিদ্বন্দ্বী আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কৈছোঁ, তেওঁলোকে মই প্ৰতিদ্বন্দ্বী দেখা নাই। কিন্তু অসমত বিজেপিৰ লগত যুঁজ হ'ব, আৰু সেই বিজেপিক যুঁজত সহায় কৰাৰ কাৰণে AIUDF দল আগবাঢ়ি আহিছে। তেওঁলোকে ভোট বিভাজন কৰি কেনেকৈ বিজেপিক সহায় কৰিব তাৰ প্ৰচেষ্টা চলাই আছে। গতিকে লোকসভা নিৰ্বাচনতে অসমৰ জনতাই, সংখ্যালঘু জনতাই AIUDF দলক বহিষ্কাৰ কৰিছে, তেওঁলোকক নাকচ কৰি দিছে, আৰু পুনৰাই আপোনালোকে চাব এইবাৰ বিধানসভা নিৰ্বাচনত এটা বিগ জিৰোলৈ AIUDF দল ঘৰত বহিব, আৰু লগে লগে আপোনাৰ বিজেপি দলো এটা বিগ জিৰোলৈ ঘৰত বহিব লাগিব। কাৰণ সাম্প্ৰদায়িকতাৰ স্থান নাই, আমাৰ সংবিধানে সাম্প্ৰদায়িকতাৰ স্থান দিয়া নাই। ধৰ্মনিৰপেক্ষ শক্তিক আমি শক্তিশালী কৰাৰ কাৰণে সকলো নাগৰিকেই আজি বদ্ধপৰিকৰ হৈছে, সকলোৱে চেষ্টা কৰি আছে। নিৰ্বাচন কেতিয়া হ'ব আৰু তেওঁলোকে মনৰ মানুহক বুদ্ধি জয়যুক্ত কৰিব। মই ইনশাল্লাহ 100% আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে।